আৰু অৱশেষত আহি গ'ল সেই ভাল খবৰটো আৰু সেই ভাল খবৰটো শুনিবলৈ আমি অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ ঢকুৱাখানা হত্যাকাণ্ডৰ এক নতুন ৰহস্যৰ উদ্ঘাটন হ'বলৈ গৈ আছে হয় আপোনালোকে ঠিকই শুনিছে আমিও আপোনালোকক ক'বলৈ পাই আনন্দিত হ'লোহেঁতেন যদি সঁচা সকলোখিনি ঘটনা পোহৰলৈ আহিলে হয় ঢকুৱাখানাৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা কাণ্ডটোৰ আজি এক নতুন মূৰ আৰু এই নতুন মূৰৰ আৰম্ভণি হ'বলৈ গৈ আছে আপোনালোকক ক'বলৈ পাই দুখিত যে সকলোখিনি কথা সঁচাকৈ কেতিয়া ওলাব আমিও ভাবি আছোঁ যে সকলোখিনি কথাৰ উৰ পৰক কিন্তু আপোনালোকক কেতিয়া ক'বলৈ পাম আমি কেতিয়া জানিম কিন্তু আজি আকৌ পুনৰবাৰ লখিমপুৰলৈ পত্নী পুত্ৰক জেৰাৰ সন্মুখীন কৰিবলৈ লৈ গৈ আছে আৰু বলক তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চাম তেতিয়া সকলোখিনি কথা গম পাব দিনে দিনে ঘটনাৰ নতুন পাক সৃষ্টি কৰি ৰাইজকো এক প্ৰকাৰ বিভ্ৰান্তি কৰিছে আৰু সুনীল গগৈ পৰিয়ালেই হওক বা জাহাংগীৰ হুছেইনৰ পৰিয়ালেই হওক কোনো এটা পৰিয়ালকে এই পৰ্যন্ত আৰক্ষীয়ে কিন্তু ন্যায় প্ৰদান কৰিব পৰা নাই আজি ৰাতিপুৱা তেওঁলোকে জনাইছে যে SP মেডামে আপোনালোকক মাতিছে লখিমপুৰলৈ আপোনালোকে 7টা বজাত ওলাই ৰৈ থাকিব বুলি কৈছে কোনে জনাইছিল আপোনালোকক আমাক মনোজ চেত্ৰী ছাৰে জনাইছে ঢকুৱাখানা থানাৰ পৰা আপোনালোকক তেওঁলোকে আৰক্ষীৰ গাড়ীয়ে লৈ যাম বুলি কৈছিল এতিয়া তাৰ বাবে আপোনালোক যাবলৈ সাজু হৈ আছো ইতিমধ্যে আপোনালোকে কৈয়ে আছে আৰম্ভণিৰ পৰা এতিয়ালৈকে যে গোটেই ঘটনাক্ৰম জল জীৱন মিছনৰ যিটো ঘটনা হ'ল তাৰ পৰা জয়ন্ত গোস্বামীয়ে ভাবুকি দিয়াৰ পৰা আৰম্ভ কৰি গোটেই ঘটনাটো সংঘটিত হ'ল এই মুহূৰ্তত কি ক'ব এই মুহূৰ্তত ক'বলগীয়া কি আছে আমি যিখিনি ক'ব লাগে আমাৰ পৰা সকলোখিনি কৈ থকা হৈছে কালি ইতিমধ্যে আপোনালোকৰ গাঁৱৰ ৰাইজেও ৰাজহুৱা সভা অনুষ্ঠিত কৰিছে নামঘৰত এই গোটেই ঘটনাটোক লৈ আৰু আজি গাঁৱৰ ৰাইজেও এই ঘটনাটোৰ উচিত তদন্ত বিচাৰি ন্যায় বিচাৰি প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদানৰ কথা জানিব পৰা গৈছে আপোনালোকে গম পাইছেনে মই কালি গম পাইছোঁ মিটিং হৈছে বুলি কিন্তু কি আলোচনা হৈছে সেই বিষয়ে ইমান বিশেষ গম পোৱা নাই কিন্তু সভাখন যে দিছিলে সেই কথা গম পাইছোঁ অসম আৰক্ষীয়ে আপোনালোকক ন্যায় প্ৰদান কৰিব বুলি আশা কৰি আছেনে এতিয়াও বৰ্তমানলৈকে সেই আশাতেইতো এতিয়া ৰৈ আছোঁ আমি আৰু কি পৰ্যায় পায়গৈ সেইটো সময়ে ক'ব এই ঘটনাৰ আজি এক নতুন মূৰ ল'বলৈ গৈ আছে যিহেতু পত্নী পুত্ৰক জেৰাৰ সন্মুখীন কৰিবলৈ আজি 6 দিনৰ অন্তত আকৌ লৈ গৈছে লখিমপুৰ আৰক্ষী থানালৈ হয় আপোনালোকে ঠিকই শুনিছে আৰু সদায় এনেকৈ সোধপোছ কৰি থাকিলে সকলোখিনি কথা কেতিয়া ওলাব আমিও আপোনালোকক কেতিয়া ক'বলৈ পাম সেই কথাষাৰ আমি অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ কেতিয়া এই কথাষাৰৰ আপোনালোকক শুদ্ধ উত্তৰ দিবলৈ পাম আৰু এনেকৈ এদিন দুদিনকৈ পত্নী পুত্ৰক নি থাকিলে সকলোখিনি শেষ নহয় সেয়া মই কোৱা কথা নহয় গাঁৱৰ ৰাইজে দাবী কৰিছে যে তৃতীয় পক্ষ যদি কোনোবা আছে জয়ন্ত গোস্বামী আৰু জয়ন্ত গোস্বামীৰ লগত কোন আছিলে সকলোখিনি আনি পেলাই যেতিয়া তেওঁলোকক সোধপোছ কৰিব তেতিয়া সকলোখিনি কথা পোহৰলৈ আহিব